মই ডক্টৰ সুৰজিৎ গিৰি, মই শিৱসাগৰৰ পৰা আহিছোঁ। শিৱসাগৰ ডিমৌ হস্পিটেলত কৰ্মৰত চিকিৎসক আৰু আমাৰ চিকিৎসালয়ে ২৪শ ৰোগী আপোনাৰ চিকিৎসা প্ৰদান কৰিছে আৰু সফলতাৰে চিকিৎসা প্ৰদান কৰিছে। অকল এজনৰ মৃত্যু হৈছিলে ২০২০ বৰ্ষত। আমি সৰ্পদংশনৰ চিকিৎসা সুচাৰুৰূপে আৰু সফলভাৱে আমি গোটেই অসমতে কৰিবলৈ কাৰণে আমি সদায় আমাৰ ডাক্তৰসকলক বা স্বাস্থ্যকৰ্মীসকলক অনুৰোধ কৰোঁ আৰু সেই মৰ্মে আজি JSM হস্পিটেলৰ আপোনাৰ স্বত্বাধিকাৰে তেওঁ এই মানে ইভেণ্টটো অৰ্গেনাইজ কৰিছে, য'ত আপোনাৰ ডাক্তৰসকলক আমি এৱেৰ কৰিব বিচাৰিছোঁ আৰু পাব্লিকসকলকো এৱেৰ কৰিব বিচাৰিছোঁ যে সৰ্পদংশন মানে মৃত্যু নহয়। সৰ্পদংশনৰ কাৰণে কোনো ধৰণৰ ICU বা ভেণ্টিলেশ্যনৰ প্ৰয়োজন নাই। আমি যদি চাওঁ ২৪শজন ৰোগীৰ ভিতৰত মাত্ৰ অকল দুগৰাকী ব্যক্তিকে ভেণ্টিলেশ্যন বা ICU প্ৰয়োজন হৈছিলে। যদি ২৪শজনৰ ভিতৰত দুজনৰহে লাগে, তেনেহ'লে আপোনালোকে সহজে অনুময় কৰিব পাৰিছে যে মানে এইটো এচেঞ্চিয়েল বস্তু নহয়। খালি আমি চিষ্টেমেটিক ৱে আমি এপ্ৰ'চ কৰিব লাগে পেচেণ্টবিলাকক আৰু সেই হিচাপে যদি আমি সোনকালে যদি চিকিৎসা কৰোঁ আৰু ৰোগী যদি সোনকালে আহিব লাগে। এটা কথাটো আপোনাৰ সৰ্পদংশন হোৱাৰ পিছত ষ্টেজ 1, ষ্টেজ 2 আৰু ষ্টেজ 3 থাকে। ষ্টেজ 1 আৰু ষ্টেজ 2 যদি আমি পাওঁ, তেনেহ'লে আপোনাৰ দৰৱ পাতি দিয়াৰ লগে লগে এণ্টিভেনম দিয়াৰ লগে লগে সম্পূৰ্ণৰূপে ৰোগী আৰোগ্য হৈ যায়। ষ্টেজ 3 যেতিয়া পায়, খুব আনকনচিয়াছ হৈ পেলাই ক'ব নোৱাৰা হৈ পেলাই যদি ৰোগী আহে, তেনে সেই ৰোগীগৰাকীকে আপোনাৰ সুস্থ কৰিবলৈ অকণমান দিগদাৰ হয়। তথাপি আমি পাৰ্মানেণ্ট ডিজেবিলিটি থাকি যাব। চ' সেইকাৰণে আপোনাৰ ধৰক আমি কওঁ যে আপোনালোক ৰাইজ সকলো সোনকালে আহক আৰু এই হিচাপে আপোনাৰ ধৰক আমি স্বত্বাধিকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনাৰ ধৰক তেওঁলোকেও খুব ভাল এটা ইনিচিয়েটিভ লৈছে এইটো বিষয়ে আৰু কি ইনিচিয়েটিভ লৈছে তেওঁ নিজে তেওঁ মুখৰ পৰা ক'বগৈ। সময় নাই আপোনাৰ ধৰক কেতিয়াবা কি হয় যে সাপে কিমান বিহ দিছে আপোনাৰ গম নাপায়। কেতিয়াবা আপোনাৰ ধৰক বহুত বেছি দিব পাৰে, কেতিয়াবা কমকৈ দিব পাৰে। বেছি দিলে আপোনাৰ 20 মিনিট সময় পাব, কমকৈ বিহ দিলে আপুনি 1 ঘণ্টা পাব পাৰে, 2 ঘণ্টা পাব পাৰে, 3 ঘণ্টা পাব। চ' আমি কিমান বিহ দিছে আমিতো কোনেও ক'ব নোৱাৰোঁ। চ' সেইকাৰণে আমি সদায় ৰাইজক এটাই অনুৰোধ কৰোঁ যে সোনকালে আহক হস্পিটেলত যিমান পাৰি। সাপে খুটিলে যে ভয় খাব লাগে এই বস্তুটো মানে মানুহৰ মনত মানে নহয়, সাপ বুলি ক'লে এতিয়া আপুনি এইখিনিত যদি সাপ এটা দেখায় আপুনি ভয় খাব, যদি খুটিলে তাৰ মানুহটোৰ কেনেকুৱা অৱস্থা হ'ব। চ' সেইকাৰণে মানুহটোক সদায় সাহস প্ৰদান কৰিব লাগে আৰু হাত বা ভৰি য'ত দংশন কৰিছে লৰচৰ নকৰাকৈ বন্ধাবন্ধি নকৰিব দেই। বন্ধাবন্ধি কৰিলে মানুহ বহুত মৃত্যু হৈছেগৈ এতিয়ালৈকে। আমাৰ এতিয়া অসমত এই বছৰ 21জনৰ মৃত্যু হৈছে। 21জনৰ ভিতৰত যদি চাওঁ 10জন মানুহৰ আপোনাৰ বন্ধাবন্ধিৰ কাৰণে মৃত্যু হৈছেগৈ। গতিকে আপোনাৰ বন্ধাবন্ধি নকৰিব, লৰচৰ নকৰিব, তৎক্ষণাত আপুনি হস্পিটেললৈ ট্ৰান্সফাৰ কৰক। সকলো জিলা চিকিৎসালয়, মহকুমা চিকিৎসালয়, CHC গ্ৰাম্য চিকিৎসালয়ত আপোনাৰ এণ্টিভেনম তেওঁলোকে মজুত ৰাখিছে আৰু লগতে আমাৰ JSM হস্পিটেলে আপোনাৰ তেওঁলোকে এইটো বিষয়ে তেওঁলোকে খুব অগ্ৰাধিকাৰ দিছে এই বিষয়টোৰ ওপৰত। এইটো পদক্ষেপ ল'বলৈ একচুৱেলি সুৰজিৎ গিৰি আমাৰ খুবেই মোৰ ভাইটিৰ নিচিনা, খুবেই ভাল মোৰ লগত সি এইখিনি কাম কৰি থাকে। তেতিয়া মই ভাবিলোঁ দৰংবাসী ৰাইজতো আমি এই বস্তুটো তেওঁক আনি পেলাই তেওঁলোককো সজাগতা এটা আনো। এতিয়া মানে দৰংবাসী ৰাইজলৈ আপোনালোকৰ মাধ্যমেৰে মই এটা মেছেজ দিব বিচাৰিছোঁ যে কোনোবাই যদি কোনোবা পেচেণ্টে সাপে খুটে যে মোৰ পইচা নাই, কিবা নাই, সেইবিলাক কথা চিন্তা কৰিব নালাগে। আমাৰ ওচৰত আহি গ'লেই হ'ল। আমি সকলো ধৰণৰ আমাৰ ডাক্তৰে কোনো পইচা নলয়। সৰ্পদংশন পেচেণ্টৰ হস্পিটেলৰ ফালৰ পৰাও তেওঁলোকৰ যি সামৰ্থ্য হিচাপে যি দি থৈ যাব পাৰে, দিলেও দিলে, নিদিলেও নাই, কথা নাই। মই খালি তেওঁলোকলৈ এইটো মেছেজে আপোনালোকৰ ফালৰ পৰা দিব বিচাৰিছোঁ। আজি কাৰ্যসূচী মানে আজি এইটো হ'ল আমাৰ বেছিক লাইফ ছাপোৰ্ট। কোনোবা মানুহ এজন কেতিয়াবা কথা পাতি থাকোঁতে মানুহ যে ঢলি পৰি যায়, তেওঁ কি কৰিব লাগে হস্পিটেললৈ অহাৰ আগতে, তেনেকুৱা। আৰু 2 নম্বৰ কথা সৰ্পদংশনত কেনেকৈ কি কৰিব লাগে। সাপে খুটিলে মানে বহুত ধৰণৰ টক্সিন থাকে, নিউৰ'টক্সিন থাকে, চাইট'টক্সিন থাকে। তাৰমানে বেলেগ সাপৰ বেলেগ বেলেগ বিষটো বেলেগ বেলেগ ধৰণৰ। গতিকে আমি সেই বস্তুটো আমি আইডেণ্টিফাই কৰিব পাৰিম, কৰি পেলাই সেই ধৰণৰ ট্ৰিটমেণ্টটো আমি দিব পাৰিম। আজি কিমান ডক্টৰে অংশগ্ৰহণ কৰিছে ছাৰ? কিমান বিভাগৰ? মোৰ দেন 60। কি বিভাগৰ ডক্টৰ আহিছে? চব প্ৰায় শল্য বিভাগৰ আহিছে, পেডিয়াট্ৰিক্স বুলি কয় যিটো, অৰ্থপেডিক্সৰ আহিছে, চাৰ্জাৰী আহিছে, মেডিচিনৰ আহিছে, জেনেৰেল আহিছে, বহুত কেইজন আহিছে। আমাৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে 60ৰ ওপৰ হৈ গ'ল।